চুমা দি দে চবকে মোক নহয় এনেকা দি দে চবকে নমস্কাৰ মই জীৱন পাবৰ ছোৱালী কাজনী আজি মই ঘৰৰ কামখিনি কি কৰোঁ ক'ত কাপোৰ শুকাওঁ যিহেতু বৰষুণ ছিজন সেইখিনি দেখাই যাব চেষ্টা কৰিম গতিকে মোৰ লগত লাগি থাকক আৰু চাই থাকক চলো গতিকে সেয়া মই বাৰিন্দাত কাপোৰখিনি মেলিছোঁ যিহেতু বাহিৰত শুকাব নোৱাৰোঁ বৰষুণ আজি 3 দিন ধৰি বৰষুণ হৈছে মানে লাগাতাৰ বৰষুণ যিটো দিয়ে সেইটো হৈছে 3 দিন ধৰি গতিকে কাপোৰ চাপোৰ ধুব পৰা নাই যিদিনাখন মই তিয়াই থৈছোঁ সেইদিনাখনেই মানে কাপোৰ সন্ধিয়া মই তিয়াইছিলোঁ পিছদিনাখনেই বৰষুণ হৈ গ'ল তো গতিকে মানে এতিয়া এনেকুৱা হৈ গৈছে ৰাতিপুৱা হওক গম পোৱা নাই একেবাৰে গম নোপোৱাকৈ 11-12 বাজি যায় 12 বাজিলে 11 বাজিলে সেনেকুৱা হৈ গৈছে সময়খিনি যিহেতু আন্ধাৰ ডাৱৰীয়া বৰষুণ এনেকুৱা হৈছে তাৰ বাবে মই শুকাইছোঁ সেনেকুৱা যিহেতু কাপোৰ শুকাবই লাগিব পিছত মই 2 দিন ধৰি তিয়াই থৈ দিয়া হৈছে তাৰ বাবে কাপোৰৰ গোন্ধখিনি ওলাইছে তাৰ বাবে মই কমফৰ্ট দি তিয়ালোঁ কমফৰ্ট দি তিয়াই মেলি এতিয়া অকণমান হ'লে গোন্ধটো ভাল লাগিছে এতিয়া কাপোৰ শুকাই দিছোঁ আৰু আমি এনেকুৱাই শুকাওঁ যিহেতু আপোনালোকে চাব পাৰে এইফালে কাপোৰখিনি এনেকুৱা থৈছোঁ চব লাইন বাই লাইন সেনেকৈ শুকাইছোঁ আৰু অকল ইয়াত নহয় অকল কেৱল ইয়াত নহয় বাকী মোৰ যিটো বাথৰুম আছে বাথৰুমৰ ওপৰতো ৰছী বান্ধি দিয়া হৈছে যাতে তাতো মেলিব পাৰিম আৰু সেই চিধা আমাৰ পাকৰ ফালে যায় পাকৰ ফালেদি দীঘলকৈ ৰছী মেলি থৈ দিছে তাত কাপোৰখিনি শুকাম আৰু সেইটো চাওক ছাগলী গোটেইখিনি বেমাৰ হৈ গৈছে এবাৰ গোটেই ছাগলী বেমাৰ হৈ গ'ল আমাৰ এটা ছাগলী মৰিলে মানে বেমাৰ হয় যিহেতু বেমাৰ ছিজন আহিলে নেকি নাজানো বতৰ ডাৱৰীয়াৰ কাৰণে সেনেকুৱা হৈছে এবাৰ খেলিমেলি হৈছে ন মানে কৈছে নহয় যেনেকৈ কনফিউজ হৈ গৈছে ৰ'দে মানে গৰম দিন আহি আছিলে ঠাণ্ডা দিন গৈ আছিলে দুটা টাক্কাৰ মিলিলে এতিয়া কনফিউজ হৈছে দুটা এনেকুৱা সঁচাকৈ তেনেকুৱা হৈছে কনফিউজ হৈ গৈছে দুটা ঠাণ্ডা না এতিয়া ঠাণ্ডা ছিজন হৈছে না গৰম ছিজন হৈছে মানে ডাউট হৈছে এইটো গৰম ছিজন হৈ যাব লাগিছিলে মোক লাগিছে এবাৰ অক্টোবৰ নৱেম্বৰত গৰম হ'ব পাৰে যিহেতু এতিয়া ঠাণ্ডা হৈছে আৰু এইফালে আমাৰ দোকানটো বহুত বেয়া চেলিং হৈছে চেলিং মানে বহুত বেয়া আমি খোৱা বিচাৰিছোঁ ঘৰত গতিকে চেলিঙতকৈ বেছি আমি খোৱা হৈছে আৰু কাষ্টমাৰ ইমান ভাল নহয় ইয়াত গতিকে এইটো চাওক আমাৰ টিউবেল এইখিনি টিউবেল এতিয়া ৰাতি বৰষুণ বাৰিষা ছিজনতে একেবাৰে জুক ওলাই আহে আৰু এইটো চাওক আমাৰ এনেকুৱা দীঘলকৈ ৰছী মেলি থৈছে বাথৰুমৰ ওপৰত দেখিছেনে ৰছীকেইটা চব কাপোৰ শুকাবৰ কাৰণে আৰু সেইটো পাকঘৰৰ চিধা দৰ্জাটো হয় তো চাই থাকিবা মই আৰু কেইটামান কাপোৰ আছে সেইখিনি মেলি দিম গতিকে চাই থাকিব লাগি থাকিব আহক মই লৈ গৈছোঁ মোৰ লগত থাকিব মানে মই কাপোৰ মেলিছোঁ আপোনালোকে লগত চাই থাকিব এতিয়া হৈ গ'ল কাপোৰ শুকোৱা হৈ গ'ল এতিয়া ক্লিপ লগাই দিওঁ
এইখিনি পেপাৰ ক্লিপ হয়, কিন্তু আমি দুখীয়া মানুহ কি কৰিম, কাপোৰৰ কিনিব অকাত নাই আমাৰ, গতিকে এইখিনিতে কাম চলাম। তো চাই থাকিব। চাই লওক, এইখিনি বগা বগা লগাই দি আছোঁ, ক্লিপখিনি বগা বগা ক্লিপ লগাই দিছোঁ, যাতে ৰাতি ধুমুহা বতাহ আহিলেও অকণমান হ'লেও প্ৰটেকশ্যন হয়, মানে আকৌ পৰি নাযায়, পৰি গ'লে কি হ'ব, আকৌ ডাবল কাম হৈ যাব। যিহেতু মই কাললৈ মেখেলা চাদৰলৈ ওলাই যাবও আছে, কেইটামানক দেখাবলৈ বিকিবৰ কাৰণে। মোৰ দাদাৰো কাপোৰ চিলাবও আছে, এইখিনি শেষ কৰিব লাগিব, তাৰ বাবে মানে সময় নাই। তো গতিকে কেইদিনমান ৰেষ্ট কৰি থাকিব, এতিয়া ওলাই যাওঁ, কালিৰ পৰা আকৌ ওলাই যাম, ইফালে হৈ থাকিম। এইটো ভণ্টি খানা বনাইছে দেই, সেইটো চাওক, আমাৰ সৰু মোৰ কিচেনটো। বাপেক জীয়েক আৰু মামায়েক তিনিওটা মিলি তো সেইটো হৈছে আমাৰ ঘৰ। আৰু ইয়াত এনেকুৱা বাপেক জীয়েক আৰু মামায়েক সেনেকুৱা কিবা কিবি ইহঁতৰ মিস্ত্ৰী কামবোৰ চলি আছে, বেটি খেলি আছে, ইফালে মোৰ ভণ্টি খানা বনাইছে, এজনী দোকান ৰখীয়া হৈ আছে। আমি এতিয়া কাপোৰ চাপোৰ ধুই মেলি শুকাই মেলি আহিলোঁ। সেয়া আমাৰ ঘৰৰ অৱস্থা এনেকৈ আছে। বনাম বুলি ক'লেও মাটি চাটি ঢেৰ উঠাব লাগিব, যিহেতু আমি ইয়াত কাম কৰা মানুহ বিচাৰি নাপাওঁ, পইচা দিম বুলি ক'লেও মানুহ এভেইলেবল নাথাকে ইয়াত, কিবা বেলেগে ধৰণৰ মানে বুজি নাপাওঁ, কাম কৰিব মানুহ আহি নাপায়। তো দে আমি সেনেকাই আছোঁ। আৰু বৰ্তমান বেলেগ ঘৰ বনাম বুলি বহুত ইচ্ছা আছে, বহুত আশা আছে, কিন্তু সেই ফাইনেন্সিয়েলি নোৱাৰাৰ বাবে আমি সেনেকাই যেনে তেনে জীয়াই আছোঁ। আৰু এইজনী ছোৱালী আহিলে, মামী বুলি কৈ আহিলে, এইজনী ছোৱালী সেয়া আহিলে, হেল্ল' বাইদেউ চবে, হেল্ল', কি কৰিছা বাইদেউ, কি কৰিছা, ভালে আছেনে? ভালে আছেনে? চুমা দি দে চবকে, মোক নহয় এনেকা দি দে চবকে। টিপিবে দে, আলাবু কৈ দে চবকে, আলাবু হৈ যাব দেই। এইজনী মোৰ ছোৱালী। গতিকে ৰাইজ, মই ইয়াতে সামৰিছোঁ, আৰু অহা ব্লগত লগ পাম। গতিকে ব্লগটো চাই থকাৰ বাবে ধন্যবাদ। লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। যদি ভাল লাগিছে দেই, ভাল নালাগিলে একো কথা নাই, কিন্তু যদি মোক চাব বিচাৰে বা মোৰ ডেইলি লাইফ চাব বিচাৰে বা মোক ডেইলি এক্টিভিটি জানিব খোজে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাগি থাকিব। ধন্যবাদ।